স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিশা জুবিন গাৰ্গৰ সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ কান্দি কান্দি ন্যায় বিচাৰিছিল প্ৰত্যেকগৰাকী অসমীয়াক অনুৰোধ জনাইছিল যে জুবিন গাৰ্গৰ ন্যায়ৰ যি মৃত্যু সেই তদন্তৰ কাৰণে প্ৰত্যেকগৰাকী অসমীয়াই সামাজিক মাধ্যমত লিখক #justice4Jubin Garg আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে জানিব বিচাৰিছে প্ৰত্যেকগৰাকী অসমীয়াই জানিব বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ তাৰ বাবে প্ৰত্যেকগৰাকী অসমীয়াক #justice4Jubin Garg লিখিবলৈ অনুৰোধ জনাইছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ মৰ্মে আজি সামাজিক মাধ্যমত ভৰি পৰিছে #justice4Jubin Garg আপুনিও লিখক #justice4Jubin Garg এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ আপুনিও লিখক জুবিন গাৰ্গৰ ন্যায় বিচাৰি #justice4Jubin Garg নিশা সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ কান্দি কান্দি আহ্বান কৰিছিল প্ৰত্যেকগৰাকী অসমীয়াক প্ৰতিগৰাকী অসমীয়াক কৈছে সামাজিক মাধ্যমত #justice4Jubin Garg লিখক আহ্বান জনাইছিল জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যু আমি জানিব লাগিব কাৰণ কান্দি কান্দি জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছিল পত্নীয়ে বৰ্তমানো ন্যায় বিচাৰি আছে সকলোকে আহ্বান কৰিছে যে #justice4Jubin Garg লিখক আমাক ন্যায় লাগিব গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ পিছতেই সামাজিক মাধ্যমত কেৱল #justice4Jubin Garg চৰকাৰক ধন্যবাদ জনাই ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ আহ্বান কৰিছে প্ৰত্যেকগৰাকী অসমীয়াৰ দৰে পৰিয়ালৰ লোকে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ জনাটো আৰু সেইবাবে নিশা জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ কান্দি কান্দি ন্যায় বিচাৰিছে সকলোকে কৈছে প্ৰতিগৰাকী অসমীয়াক কৈছে যে আপুনি সকলোৱে #justice4Jubin Garg লিখক আৰু আহ্বানৰ পিছতেই বৰ্তমান সামাজিক মাধ্যম ভৰি পৰিছে #justice4Jubin Garg সকলোকে ন্যায় লাগে সকলোৱে জানিব বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ পৰিয়ালৰ লোকে বিচাৰি আছে ন্যায় পাওক সকলোৱে সামাজিক মাধ্যমত পোষ্ট কৰিছে সমান্তৰালকৈ ৰাজ্যৰ সকলো লোকে #justice4Jubin Garg কৈ আহিছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে সকলোকে অনুৰোধ জনাইছে যে জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ কাৰণ আমি জানিব লাগিব আপোনালোকৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা কি সেয়া মই জানো মই যিহেতু জুবিন গাৰ্গৰ পত্নী আৰু পত্নী হিচাপে মই যিমান দূৰ কৰিব লাগে কৰি আছো ন্যায়ৰ ক্ষেত্ৰত মই মাত মাতি আছো ন্যায় লাগিব আমাক প্ৰতিটো কথা জানিব লাগিব আমি জুবিন গাৰ্গৰ প্ৰতিটো ঘটনাৰ তথ্য আমাক লাগিব প্ৰতিটো কথা আমি জানিব লাগিব সেই কাৰণে সকলোকে আহ্বান কৰিছিল সামাজিক মাধ্যমত #justice4Jubin Garg লিখক আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ অনুৰোধৰ পিছতেই সামাজিক মাধ্যমত কেৱল #justice4Jubin Garg আপুনিও লিখক #justice4Jubin Garg ন্যায় বিচাৰক প্ৰত্যেকগৰাকী অসমীয়াৰ দৰে আপুনিও ন্যায় বিচাৰক আমাক ন্যায় লাগিব সকলোৱে কমেন্ট কৰক কমেন্ট সেকশন খোলা আছে কমেন্ট কৰক #justice4Jubin Garg লিখক গৰিমা শইকীয়া গাৰ্গে আহ্বান কৰিছে সকলোৱে লিখক #justice4Jubin Garg সমান্তৰালকৈ আজি ভিচেৰা ৰিপৰ্ট আহি পালে SITৰ হাতত অৰ্পণ কৰা হ'ল ভিচেৰা ৰিপৰ্ট আৰু এই ভিচেৰা ৰিপৰ্টত স্পষ্ট হৈ পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ জুবিন গাৰ্গক সঁচাকৈ বিষ দিয়া হৈছিল নেকি জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰা হৈছিল নেকি এইবিলাক কথা আহি পৰিব আপুনিও কমেন্ট কৰক #justice4Jubin Garg সকলোকে ন্যায় লাগে আমাক ন্যায় লাগে ন্যায়ৰ আমাক লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ আমি জানিব লাগিব প্ৰত্যেকগৰাকী অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ জানিব লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা এই এওঁলোকে জুবিন গাৰ্গৰ লগত কি কৰিলে ছিংগাপুৰলৈ লৈ গৈ এই সকল লোকে কি কৰিলে জুবিন গাৰ্গৰ সৈতে এয়া আমি জানিব লাগিব প্ৰত্যেকগৰাকী অসমীয়াই জানিব লাগিব আপুনিও কমেন্ট কৰক #justice4Jubin Garg লিখক প্ৰত্যেকগৰাকী অসমীয়াই বিচাৰিছে ন্যায় পোৱাটো সকলোৱে ন্যায় বিচাৰিছে চৰকাৰেও চেষ্টা কৰি আছে কিন্তু আসাম এছ'চিয়েশ্যনৰ সেইকেইজন ব্যক্তি এতিয়াও কিন্তু অসমলৈ অহা নাই সেইকেইজন ব্যক্তিক আমি অসমলৈ আনিবলৈ বাধ্য কৰাব লাগিব পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে সেইকাৰণে #justice4Jubin Garg লিখক আমাক ন্যায় লাগে কমেন্ট কৰক আমাক ন্যায় লাগে আমি দেখুৱাম আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে চৰকাৰে ক্ষীপ্ৰ গতি তদন্ত প্ৰক্ৰিয়া চলাই আছে
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে তদন্ত প্ৰক্ৰিয়াত যিমান আমি কৰিব লাগে কৰি আছো কোনো দোষী সাৰি নাযায় বৰ্তমানলৈকে 7 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুত ব্যক্তি গ্ৰেপ্তাৰ হ'ব কিন্তু আমি প্ৰকৃত কথা জানিব লাগিব প্ৰকৃত ৰহস্য জানিব লাগিব সকলোৱে লেখক #JusticeForJubin Garg আমি কমেন্ট লম আপোনাৰ কমেন্ট আমি লম আপুনিও ন্যায় বিচাৰক আমাৰ মৰমৰ শিল্পী গৰাকীৰ বাবে ন্যায় বিচাৰিম কেৱল মাত্ৰ #JusticeForJubin Garg লিখক আপোনাৰ এটা #JusticeForJubin Garg যি কমেন্ট সেই কমেন্টটোৱে দি বহু সহায় হ'ব ন্যায়ৰ ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গে অনুৰোধ কৰিছে যে সকলোৱে সামাজিক মাধ্যমত লিখক #JusticeForJubin Garg প্ৰত্যেক গৰাকী অসমীয়াক অনুৰোধ জনাইছে আপুনিও অসমীয়া প্ৰতিগৰাকী অসমীয়া জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যু কোনেও সহজভাৱে ল'ব পৰা নাই আপুনি মই চৰকাৰে ল'ব পৰা নাই সেই কাৰণে চৰকাৰে ক্ষীপ্ৰ গতি তদন্ত কৰি আছে বৰ্তমানলৈকে 7 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুত ব্যক্তি গ্ৰেপ্তাৰ হ'ব পাৰে চৰকাৰে চেষ্টা চলাই আছে আসাম এছ'চিয়েশ্যনৰ প্ৰত্যেক গৰাকী অসমীয়াক অসমলৈ অনাৰ কাৰণে কিন্তু তেওঁলোক অহা নাই আমি তেওঁলোকক আহিবলৈ বাধ্য কৰাব লাগিব দেখাওক #JusticeForJubin Garg মৰমৰ শিল্পী গৰাকী এনেকৈ হেৰাই গ'ল আমি এতিয়াও মনে মনে বহি থাকিব নোৱাৰো গৰিমা শইকীয়া গাৰ্গে কৈছে সেইবাবে যে সকলোৱে সামাজিক মাধ্যমত লিখক #JusticeForJubin Garg 19 তাৰিখৰ পৰাই সামাজিক মাধ্যমত সকলোৱে লিখি আহিছিলে #JusticeForJubin Garg কিন্তু এতিয়া আমি অধিক সজাগ হোৱাৰ আহ্বান সকলোকে পত্নী গৰিমা শইকীয়া গাৰ্গে আহ্বান কৰিছে সকলোকে লিখিবলৈ গতিকে এবাৰ নহয় হাজাৰবাৰ লিখক #JusticeForJubin Garg কমেন্ট কৰক আমাক ন্যায় লাগিব প্ৰত্যেক গৰাকী অসমীয়াক ন্যায় লাগিব জুবিন গাৰ্গৰ প্ৰকৃত মৃত্যুৰ কাৰণ আমি জানিব লাগিব ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক কিয় এনেকুৱা কৰিলে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতিয়ে সহজ সৰল জুবিন গাৰ্গক ঠগি ঠগি তেওঁলোকে কিয় খালে জুবিন গাৰ্গৰ ষ্টুডিঅ' বনোৱাৰ নামত কোটি কোটি টকাৰ লুণ্ঠন কিয় এইবিলাক কথা আমাক লাগিব প্ৰত্যেক গৰাকী অসমীয়াৰ আবেগৰ লগত তেওঁলোকে হেতালি খেলিলে জুবিন গাৰ্গ সহজ সৰল আছিল শিশুসুলভ জুবিন গাৰ্গৰ লগত কিয় তেওঁলোকে এনেকুৱা কৰিলে টকাৰ কাৰণে ইমান তললৈ কিয় নামিলে তেওঁলোক এইবিলাক কথা লাগিব আৰু দুখীয়ে উচিত শাস্তি পাব লাগিব চৰকাৰে ইতিমধ্যে 7 জনক গ্ৰেপ্তাৰ কৰিছে আৰু বহুত লোক গ্ৰেপ্তাৰ হ'ব আসাম এছ'চিয়েশ্যনৰ প্ৰত্যেক গৰাকী অসমীয়া আহিব লাগিব ইয়ালৈ তেওঁলোক এতিয়াও নিমাত কিন্তু 9 গৰাকী অসমীয়া আহিব লাগিব অসমলৈ আপোনালোকে #JusticeForJubin Garg লিখক আপোনালোকৰ এটা কমেন্টে বহুত সহায় কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আৰু তেওঁলোক অসমলৈ আহিব লাগিব চৰকাৰে তেওঁলোকক আনিব লাগিব চৰকাৰে চেষ্টা কৰি আছে কিন্তু চৰকাৰৰ কথা আওকাণ কৰি মুখ্যমন্ত্ৰীৰ কথা নস্যাৎ কৰি তেওঁলোক কিন্তু অসমলৈ অহা নাই কিয় অহা নাই তেওঁলোকে বহুত কথা জানে কিয় লুকুৱাইছে এইবিলাক কথা আজি ভিছৰা ৰিপৰ্ট আহিছে ভিছৰা ৰিপৰ্টত বহু নতুন নতুন তথ্য আহি পৰিব পাৰে শেখৰজ্যোতি গোস্বামীয়ে সঁচা কৈছিল নে মিছা কৈছিল এইবিলাক কথা আহি পৰিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতে কি কৰিলে ছিংগাপুৰলৈ লৈ গৈ প্ৰশ্নবিলাক এতিয়া আমি উত্থাপন কৰিব লাগিব প্ৰত্যেক গৰাকী অসমীয়াই লিখক #JusticeForJubin Garg আমি ন্যায় বিচাৰিছো সকলোকে ন্যায় লাগে মুখ্যমন্ত্ৰীয়ে কৈছে স্পষ্টকৈ যে দোষীক আমি কঠোৰৰ পৰা কঠোৰ শাস্তি দিম জুবিন গাৰ্গৰ কাৰণে ৰাজ্যৰ ইতিহাসৰ সবাতোকৈ ডাঙৰ তদন্ত প্ৰক্ৰিয়া ঘোষণা কৰি দিয়া হৈছে কোনো দোষী সাৰি নাযায় কিন্তু আমি জানিব লাগিব জুবিন গাৰ্গৰ প্ৰকৃত মৃত্যুৰ কাৰণ সেই কাৰণে আমি সদায় চেষ্টা কৰি আহিম আমাক ন্যায় লাগে কেৱল ন্যায় লাগে পত্নী গৰিমা শইকীয়া গাৰ্গে অনুৰোধ কৰিছে যে আমাক ন্যায় লাগে পৰিয়ালৰ লোকে আহ্বান কৰিছে অনুৰোধ কৰিছে আমাক ন্যায় লাগে সামাজিক মাধ্যমত সকলোৱে পোষ্ট কৰিছে যে জুবিন গাৰ্গৰ প্ৰকৃত ঘটনাৰ ৰহস্যৰ কাৰণ আমি জানিব লাগিব সেই কাৰণে নিশা কান্দি কান্দি দৃষ্টান্ত দেখুৱাই আছো কালি নিশা পুৱতি নিশা জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিস্থলীত গৈ পত্নী গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি ন্যায় বিচাৰিছে সকলোকে আহ্বান কৰিছে যে সকলোৱে সামাজিক মাধ্যমত #JusticeForJubin Garg লিখক গতিকে আপুনিও লিখক #JusticeForJubin Garg আপুনিও এগৰাকী অসমীয়া আমাৰ মৰমৰ শিল্পী গৰাকী হেৰাই গ'ল আমাৰো দুখ লাগিছে প্ৰত্যেক গৰাকী অসমীয়াৰ দুখ লাগিছে আমি মনে মনে নাথাকো আমি #JusticeForJubin Garg লিখিম চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে চৰকাৰে ন্যায় দিব কিন্তু আমি জানিব লাগিব প্ৰকৃত ঘটনাৰ ৰহস্যৰ কাৰণ
যাতে ন্যায় পায় সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ মনে মনে বহি নাথাকিব কমেণ্ট কৰক আমাক ন্যায় লাগিব চৰকাৰৰ ওপৰত আমাৰ আশ্বাস আছে বিশ্বাস আছে চৰকাৰে দৃঢ়তাৰে কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে দিনে নিশাই এই ক্ষেত্ৰত তদন্ত কৰি আছে কিন্তু আমি জানিব লাগিব সেই কেইটা নৰপিশাচে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ কিয় এনেকুৱা কৰিলে এইবিলাক তদন্ত লাগিব জুবিন গাৰ্গৰ নামত কিয় তেওঁলোকে কোটি কোটি টকা লুণ্ঠন কৰিলে জুবিন গাৰ্গক লুটিপুটি কিয় খালে যিগৰাকী জুবিন গাৰ্গে সদায় অসমীয়াৰ সৈতে থাকে সদায় দুখীয়া মানুহৰ সৈতে থাকে সদায় নিজৰ কথা নাভাবি বেলেগৰ কাৰণে চিন্তা কৰে সেইগৰাকী জুবিন গাৰ্গক ঠগিবলৈ বা তেওঁৰ টকা খাবলৈ আপোনালোকৰ কুণ্ঠাবোধ নহ'ল নেকি অলপমানো বেয়া নালাগিল নেকি টকাৰ কাৰণে ইমান তললৈ কিয় নামিলে তেওঁলোক জুবিন গাৰ্গে তেওঁলোকক পৰিয়ালৰ বুলি ভাবিছিল জুবিন গাৰ্গে কৈছিল কোনোবা এটা সাক্ষাৎকাৰক সিদ্ধাৰ্থ হৈছে জুবিন গাৰ্গৰ দ্বিতীয় পত্নী কিমান বিশ্বাস কৰিছিল সেই বিশ্বাসঘাতকতা কিয় কৰিলে তেওঁলোকে পত্নী গৰিমা শইকীয়া গাৰ্গেও কৈছে তেওঁলোক পৰিয়ালৰ দৰে আছিল সেই পৰিয়ালৰ দৰে থকা ব্যক্তিকেইগৰাকীয়ে কিয় এনেকুৱা কৰিলে তেওঁলোকৰ লাজ নালাগিল তেওঁলোকৰ মানৱীয়তা নাই তেওঁলোকৰ পৰিয়াল নাছিল নেকি শেখৰজ্যোতি গোস্বামীৰ পৰিয়াল নাছিল নেকি তেওঁৰ কাণ্ড জ্ঞান নাই নেকি মগজুৰ বিকৃতি ঘটিছিল নেকি এইবিলাক কথা আমাক লাগিব প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে কমেণ্ট কৰক হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক লাগিব ন্যায় প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আপুনিও ন্যায় বিচাৰক আমাৰ আৱেগ আছে আমাৰ অনুভূতি আছে জুবিন গাৰ্গ আমাৰ কাৰণে সাহস আছিল আমাৰ কাৰণে অনুপ্ৰেৰণা আছিল আমাৰ কাৰণে কমৰেড আছিল কমৰেড জুবিন গাৰ্গক আমি হেৰুৱালো কিন্তু আমি প্ৰত্যেকগৰাকী অসমীয়া কমৰেড হৈ থিয় দিম জুবিন গাৰ্গৰ কাৰণে আমি কমৰেড হৈ থিয় দিম জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কমৰেড জুবিন গাৰ্গক এনেকৈ হেৰাই যাবলৈ দিব নোৱাৰো কমেণ্ট কৰক হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক নৱজ্যোতি ডেকাই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ নিশা শৰ্মাই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ মণি জেনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰচিদুল ইছলামে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ হিমা দলে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ নুৰ হুছেইন জনাই দিছে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ মধুস্মিতা দাসে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সুৰাজ এল বিয়ে দিছে আমাক উত্তৰ লাগিব নিশ্চয়কৈ আমাক উত্তৰ লাগিব জহিৰুল ইছলামে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গে আহ্বান কৰিছে ন্যায় লাগে সকলোকে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ আহ্বান কৰিছিল আৰু আজি সামাজিক মাধ্যম ভৰি পৰিছে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গেৰে মইনা দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ মমিতা মুলিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ মনোৱাৰা বেগমে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইউসুফ আলিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ভাস্কৰ ৰাজে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ চম্পক কাকতিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আজমিৰা বেগমে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰঞ্জিত বৰাই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ময়ূৰী চেতিয়াই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ জিয়াউল হকে দিছে বুল ফুকনে দিছে জেছমিন আহমেদে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে দীপক নাথেও জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ৰীতা শইকীয়া ববি দাস মায়া সেনেও জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে এনকে হাজঙে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ শহীদুল হকে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ জ্যোতি বিয়ে বিচাৰিছে ন্যায় মুন খাটিয়ে বিচাৰিছে ৰছিম খানে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আনৱাৰ লস্কৰে ন্যায় বিচাৰিছে হেমচন্দ্ৰই ন্যায় লাগিবই বুলি কৈছে ববিতা শইকীয়াই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰাজদীপ ধৰে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ মৰমৰ শিল্পীগৰাকীক আমি হেৰুৱালো আমাৰ আৱেগ আমাৰ অনুপ্ৰেৰণা আমাৰ সাহস আছিল কমৰেড জুবিন গাৰ্গক আমি ন্যায় দিব লাগিব প্ৰত্যেকগৰাকী অসমীয়া থিয় দিয়ক কমৰেড হিচাপে আমি জুবিন গাৰ্গক ন্যায় দিম চৰকাৰে চেষ্টা কৰি আছে কিন্তু ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়া কেইজন আহিব লাগিব অসমলৈ আমি বাধ্য কৰাম তেওঁলোকক আহিবলৈ আমাক উত্তৰ লাগিব সমান্তৰালকৈ কমেণ্ট কৰক গৰিমা শইকীয়া গাৰ্গেও আহ্বান কৰিছে গতিকে কমেণ্ট কৰক হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক আপোনাৰ এটা কমেণ্টে ন্যায়ৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত যোগান ধৰিব সাহস অৰ্পণা ডেকাই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইমৰান খানে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ নয়ন শইকীয়াই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ অঞ্জলি ফুকনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ মমি বেগমে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সত্তৰ আলিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰভা শইকীয়াই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ শাহানুৰ ইছলামে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ নিকুমণিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ দীপা ৰাজখোৱাই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ
ৰীতা শইকীয়া, জুৰি বেগম, জাহাৰুল ইছলাম, বাবু শইকীয়া, জিন্টি মণিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আছিক ইলাহে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, মেহবিনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, প্ৰণৱ লোহে দিছে, মৌচুমী, জুৱেল হাজৰিকা, কুশল দেৱ দেউৰী, ধনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ডেভিড কুৰ্মীয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সন্দীপ দাস, নজমুল হক, শিখা বৰা, দেৱজ্যোতি বৰা, মণিদীপা দেৱী, ৰাছিম খান, শান্ত বৰা হাজৰিকা, পুতু বৰ্মন, ডেভিড কুৰ্মীয়ে ন্যায় বিচাৰিছে, প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে, জুৰি বেগমে ন্যায় বিচাৰিছে, সিজুকা দুৱৰা, কংকনা শইকীয়া, অজয় পেগু, ৰুমালী, সকলোৱে ন্যায় বিচাৰিছে, প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। বন্তি শৰ্মা, শামছুন নেহৰ, নুৰুল ইছলাম, প্ৰিন্স ৰাজ, অৰূপ চৌধুৰী, সকলোৱে ন্যায় বিচাৰিছে। আমাক ন্যায় লাগিব, প্ৰত্যেকগৰাকী অসমীয়াক ন্যায় লাগিব, প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে। কমেণ্ট কৰক। মধু ডেকাই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জহিৰুল ইছলামে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সুনীতা ডেকাই ন্যায় বিচাৰিছে, কংকনা শইকীয়া, কৰমজিৎ বড়ো, জহিৰুল আলী, মনীষা হাজৰিকা, আফৰোজা বেগম, ৰূপৰেখা বৰাইও ন্যায় বিচাৰিছে, হীৰক বৰাই ন্যায় বিচাৰিছে, হৰ্ষ শইকীয়াই ন্যায় বিচাৰিছে, বাপী পৌলে ন্যায় বিচাৰিছে, জোনালী মৰাণ, ৰেহানে ন্যায় বিচাৰিছে, প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে। কমেণ্ট কৰক। মধুপা ভট্টাচাৰ্য বিচাৰিছে ন্যায়, মিণ্টু খানে ন্যায় বিচাৰিছে, বন্দনা ডেকাই ন্যায় বিচাৰিছে, হাফিজুৰ ৰহমানে ন্যায় বিচাৰিছে, ৰীনা চুতীয়াই ন্যায় বিচাৰিছে, অৰ্পণাই ন্যায় বিচাৰিছে, বাবু শইকীয়াই জুবিন দাক আমাক ন্যায় লাগে, নিৰলা পেগুৱে ন্যায় বিচাৰিছে, KRB ৰয়ে ন্যায় বিচাৰিছে, স্বপ্ন বৰদলৈয়ে ন্যায় বিচাৰিছে, আলাউদ্দিনে ন্যায় বিচাৰিছে, হামিদুল আলীয়ে ন্যায় বিচাৰিছে, মমিতা চৰকাৰে ন্যায় বিচাৰিছে, সঞ্জীৱ চুতীয়াই ন্যায় বিচাৰিছে, নুৰ হুছেইনে ন্যায় বিচাৰিছে। অসমৰ নহয়, ভাৰতৰ এক মূল্যৱান বস্তু আছিল জুবিন গাৰ্গ, নিশ্চয়কৈ জুবিন গাৰ্গ আমাৰ সম্পদ আছিল। মধু ডেকাই ন্যায় বিচাৰিছে, চন্দনা নাথে ন্যায় বিচাৰিছে, উৰ্মিলা কুমাৰীয়ে ন্যায় বিচাৰিছে, খাইৰুলে ন্যায় বিচাৰিছে, অমল বৰদলৈয়ে ন্যায় বিচাৰিছে, হকৰে ন্যায় বিচাৰিছে, হেমন্ত শইকীয়াই ন্যায় বিচাৰিছে, মুন্না বৰ্মনে ন্যায় বিচাৰিছে, উদ্দিনে ন্যায় বিচাৰিছে, হিতেশ দাসে ন্যায় বিচাৰিছে, হিতেশ দাসে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, শশাংক তালুকদাৰে ন্যায় বিচাৰিছে, উই ৱান্ট জাষ্টিছ, প্ৰত্যেকগৰাকী অসমীয়াক ন্যায় লাগে। মানুৱাৰে ন্যায় বিচাৰিছে, ৰেজাউল আলমে ন্যায় বিচাৰিছে, বছিৰুল ইছলামে ন্যায় বিচাৰিছে, চাহামত আলিয়ে ন্যায় বিচাৰিছে, জন ডোনাল্ডে ন্যায় বিচাৰিছে, সকলোৱে লিখিছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। বসন্তী অধ্যাপকে ন্যায় বিচাৰিছে, হিয়া শইকীয়াই ন্যায় বিচাৰিছে, ৰিচা বৰ্মনে ন্যায় বিচাৰিছে, সকলোৱে ন্যায় বিচাৰিছে, মাইনী হাজৰিকাই ন্যায় বিচাৰিছে, ন্যায় লাগে আমাক, প্ৰত্যেকগৰাকী অসমীয়াক ন্যায় লাগিব। ৰিচা বৰ্মনে ন্যায় বিচাৰিছে, মাইনী হাজৰিকাই ন্যায় বিচাৰিছে, মাজিদুল ইছলামে ন্যায় বিচাৰিছে, জাহিৰ হুছেইনে ন্যায় বিচাৰিছে, নুৰ খানে ন্যায় বিচাৰিছে, শাহজাহান বাবুৱে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, ৰঞ্জু দত্তই লিখিছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আলমগীৰ মণ্ডলে ন্যায় বিচাৰিছে, অৰূপ প্ৰসাদে ন্যায় বিচাৰিছে, দেৱৰাজ দাসে ন্যায় বিচাৰিছে, কবিতা দাসে ন্যায় বিচাৰিছে, কবিতা দাসে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, প্ৰিয়া দে জাষ্টিছ ফৰ জুবিন গাৰ্গ, অজয় পেগু জুবিন দা জিন্দাবাদ, ইনামুল হকে ন্যায় বিচাৰিছে, বিজিত দাসে ন্যায় বিচাৰিছে, জ্যোতিনাথে ন্যায় বিচাৰিছে, ৰাব্বুল হুছেইনে ন্যায় বিচাৰিছে, ৰেজাউল আলম, সুবাল কাকতি, পাপৰি ৰিজুৱে ন্যায় বিচাৰিছে, ৰূপজ্যোতি মিলিয়ে ন্যায় বিচাৰিছে, পল্লৱী চৰকাৰে ন্যায় বিচাৰিছে, চন্দ্ৰ কলিতাই ন্যায় বিচাৰিছে, কৈলাশ হালৈয়ে ন্যায় বিচাৰিছে, ইনজামুল হকে ন্যায় বিচাৰিছে, ৰূপম কলিতাই ন্যায় বিচাৰিছে, আজাজ আলীয়ে ন্যায় বিচাৰিছে, আৰছাদ আলীয়ে ন্যায় বিচাৰিছে, ইন্দ্ৰজিৎ সূত্ৰধৰে ন্যায় বিচাৰিছে, পাপৰি গগৈয়ে ন্যায় বিচাৰিছে, চেকন্দৰ আলীয়ে ন্যায় বিচাৰিছে, জ্যোতিনাথে ন্যায় বিচাৰিছে, সকলোৱে ন্যায় বিচাৰিছে। পত্নী গৰিমা শইকীয়া গাৰ্গৰ আহ্বান, প্ৰত্যেকগৰাকী অসমীয়াই সামাজিক মাধ্যমত লিখক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে ন্যায় বিচাৰিছে। এনেকৈ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ সহধৰ্মিনী কান্দি কান্দি সোণাপুৰৰ সমাধিস্থলীত গৈ উপস্থিত হৈছিলে, কান্দি কান্দি ন্যায় বিচাৰিছিলে। প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে। আপুনিও কমেণ্ট কৰক। আনোৱাৰ হুছেইনে দিছে ন্যায় লাগিব আমাক, সানোৱাৰ হুছেইনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, বিৰাজ কলিতা দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, শুভজিৎ দিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপুনি দেখাওক এই কমেণ্টৰ জৰিয়তে, আমাৰ এই বাতৰিৰ জৰিয়তে কমেণ্ট কৰক। এই বাতৰিটো আমি দেখাব লাগিব। সকলোৱে ন্যায় বিচাৰিছে, সকলোৱে গম পাওক যে অসমীয়াই ন্যায় বিচাৰিছে। কমেণ্ট কৰক আপুনি।
যিমান পাৰে কমেণ্ট কৰক অতি সোনকালে কমেণ্ট কৰক আমি জুবিন গাৰ্গৰ আমাৰ আবেগ চৰকাৰে চেষ্টা কৰি আছে কিন্তু আসাম এছ'চিয়েশ্যনৰ সকলো লোক অসমলৈ আহিব লাগিব চৰকাৰক আমি সমৰ্থন কৰিছোঁ চৰকাৰক আমি সাহস দিছোঁ প্ৰত্যেকগৰাকী অসমীয়াই চৰকাৰক বিশ্বাস কৰিছে ন্যায় দিব কিন্তু আমি জানিব লাগিব প্ৰকৃত ৰহস্যৰ কাৰণ প্ৰশান্ত দুলুমুনিয়ে দিছে আমাক ন্যায় লাগে নজৰুল খানে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ নুৰ আলমে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সানোৱাৰ মিদ্যই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে দেখাওক কমেণ্টৰ জৰিয়তে আজি এই নিউজটোৰ কমেণ্টৰ জৰিয়তে দেখাওক আমাক ন্যায় লাগে প্ৰত্যেকগৰাকী অসমীয়াক ন্যায় লাগে কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনাৰ এটা কমেণ্ট জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বহু ধৰণৰ যোগান ধৰিব বহু সাহস দিব চৰকাৰেও জানে প্ৰত্যেকগৰাকী অসমীয়া তেওঁলোকৰ লগত আছে সেইকাৰণে এই ক্ষেত্ৰত তেওঁলোকে ক্ষিপ্ৰতাৰে তদন্ত কৰি আছে মুখ্যমন্ত্ৰীয়ে আটাইতকৈ ডাঙৰ তদন্ত ঘোষণা কৰিছে পিংকু ৰাজবংশীয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰছাদ আলীয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ শুভজিৎ দিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ মাজিবুৰ শইকীয়াই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে কমেণ্ট কৰক শীঘ্ৰেই আমি দেখাম যে জুবিন গাৰ্গক আমাক ন্যায় লাগে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমাক ন্যায় লাগে আমি এই বাতৰিটোৰ জৰিয়তে দেখাম সকলোকে যে ন্যায় বিচাৰিছোঁ আমি শুভজিৎ দিয়ে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গক আমাক ন্যায় লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ শুভজিৎ দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ নৱ শৰ্মা জোনালী সোণোৱাল জাষ্টিছ ফৰ জুবিন গাৰ্গ মুন বে আমাক ন্যায় লাগে বাদশাহ দিছে ন্যায় লাগে আমাক সকলোৱে কমেণ্ট কৰক আমি দেখাম প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰিছে সকলোৱে কমেণ্ট কৰক আমি ন্যায় বিচাৰি আছোঁ শীঘ্ৰেই কমেণ্ট কৰক ৰেকৰ্ড কৰিম সকলোৱে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমি একত্ৰিত হৈছোঁ চৰকাৰৰ সৈতে আমি থিয় দিম আমি এই নৰপিশাচকেইটাক জুবিন গাৰ্গক যিয়ে তালৈ লৈ গৈ এনেকুৱা কৰিলে সেইকেইটাক আমি কিন্তু ৰেহাই নিদিওঁ চৰকাৰে ৰেহাই নিদিয়ে আইনেও ৰেহাই নিদিয়ে তেওঁলোকৰ কঠোৰ শাস্তি হ'ব কমেণ্ট কৰক শীঘ্ৰেই দেৱজিৎ দাসে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৃষ্ণই দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আইএনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰক আমি ৰেকৰ্ড কৰিম আমাক ন্যায় লাগে প্ৰত্যেকগৰাকী অসমীয়াক ন্যায় লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ নুৰ হুছেইনে দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক ন্যায় লাগিব প্ৰত্যেকগৰাকী অসমীয়াই ন্যায় বিচাৰে কমেণ্ট কৰক যিমান পাৰে কমেণ্ট কৰক কমেণ্ট লাগে আমাক আমি দেখাম আমি যে পাৰিম আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যাতে ন্যায় পায় সেইকাৰণে প্ৰতিদিনে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ